যদি মন্ত্রীর চকীত থাকিব বিচাৰে তেখেতে এই জনগোষ্ঠীক ক্ষমা খোজক যে মই ভুল বক্তব্য দিছো। মোদী ডাঙৰীয়াৰ বক্তব্যৰ বিৰুদ্ধে এক কৰি জনগণক তেখেতে মাৰিব নেকি? যিসকলৰ লগত নাই সেই অঞ্চলত তেখেতে ডক্টৰ উদ্যোগ কৰিব নেকি? তেখেতে মন্ত্ৰীৰ যোগ্যতা হেৰাইছে। তেখেতে এটা 1 কোটি জনগোষ্ঠী থকা মানুহৰ লগত নাই। তেখেতে কৈছে যে মিয়া জনগোষ্ঠীৰ লগত মই 100% নাই, এই জনগোষ্ঠীৰ মই বিৰোধী। বাকী জনগোষ্ঠীক উচতাইছে তেখেতে। মাননীয় অধ্যক্ষ মহোদয়, এজন মন্ত্ৰী সংবিধানৰ শপত খাইছে তেখেতে যে অসমৰ প্ৰত্যেকজন যিমান স্পেচত কৈছে জনসংখ্যা আছে সকলোৰ প্ৰতি তেখেতে জাষ্টিছ কৰিব, সমদৃষ্টিত চাব। আৰু সেইজন মন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় মই নামে কৈছো মাননীয় অশোক সিংঘাল ডাঙৰীয়া, তেখেতে কৈছে যে মিয়া জনগোষ্ঠীৰ লগত মই 100% নাই, এই জনগোষ্ঠীৰ মই বিৰোধী। বাকী জনগোষ্ঠীক উচতাইছে তেখেতে যে তোমালোকেও তেখেতসকলৰ লগত গ'লে মই তোমালোকৰ লগত লাগিব। এজন মন্ত্ৰী হৈ এনেকুৱা ইৰেছপন্সিবল বক্তব্য তেখেতৰ মাননীয় অধ্যক্ষ মহোদয় কোনোপধ্যে গ্ৰহণযোগ্য নহয়। তেনেকুৱা কোনো প্ৰমাণ মন্ত্ৰীৰ পদত থকাৰ যোগ্যতা হেৰুৱাইছে মাননীয় অধ্যক্ষ মহোদয়। তেখেতে মন্ত্ৰীৰ যোগ্যতা হেৰাইছে। তেখেতে এটা 1 কোটি জনগোষ্ঠী থকা মানুহৰ লগত নাই, 1 কোটি জনগোষ্ঠী থকা মানুহক তেখেতে বেয়া পায়। সেইসকলৰ লগত থাকিলে বেলেগ জনগোষ্ঠীক তেখেতে থ্ৰেট কৰি আছে। তেতিয়াহ'লে তেখেতে কাম কেনেকৈ কৰিব? তেখেতে বহুত কেইটা গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট তেখেতে চলাই আছে, যি ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এই জনগোষ্ঠীৰ মানুহে সেই বসবাস কৰে গোটেই অসমত। বৰখাস্ত কৰিব লাগে তেখেতে, মন্ত্ৰিত্বৰ পৰা তেখেতক বৰখাস্ত কৰিব লাগে। তেখেতে তেখেতৰ মন্ত্ৰিত্বৰ যি মাননীয় অধ্যক্ষ মহোদয় হেৰুৱাইছে তেখেতে, তেখেতৰ সেই এবিলিটি নাই। যিহেতু তেখেতে সমদৃষ্টিত সকলো চাব নোৱাৰে। মোদী ডাঙৰীয়াৰ শ্লোগান সবকা সাথ সবকা বিকাশ। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ এজন মাননীয় মন্ত্ৰী আজি এটা জনগোষ্ঠীৰ ৰক্ত দি জনগোষ্ঠীৰ তেজ আছে আৰু যিজন মাননীয় মন্ত্ৰী দিলো তেখেতে অসমত আছে এইটো কিন্তু আমি নাজানো। মই আৰু মচনৰ নটিচ পাইছো সেই জনগোষ্ঠীৰ লগত মই নাই, তেখেতৰ সহযোগীসকলৰ লগত। প্লিজ না হৈছে আপোনালোক হৈছে বহক না, বহক। হৈছে হৈছে আপুনি ক'লে হৈছে কিহৰ কাৰণে আনিছে। মই ক'লো কথাটো আপুনি যি কৈছে, আপুনি যিটো দুখত কৈছে এইটো ঠিকেই আছে, কিন্তু মই কৈছো এই নটিচখন যিটোৰ ওপৰত দিছে তাত ব্ৰিজ অফ প্ৰিভিলেজৰ সদনৰ মজিয়াত মানে মচন আনিব মানে কিবা কৰাৰ ক্ষেত্ৰত যিখিনি আপোনাৰ প্ৰমাণ পত্ৰ কিবা কিবি লাগে আৰু এজ পাৰ ৰুল মতে যিটো হ'ব লাগে সেইটো মই পোৱা নাই। এইখিনি আপোনালোকক মই ধন্যবাদ আৰু বিচাৰো আমাৰ আৱেগখিনি আৰু আপোনালোকে চাওক না, কিন্তু আপোনাৰ চেয়াৰৰ পৰা এটা আমি বিচাৰো যে এজন মন্ত্ৰী হৈ এনেকুৱা বাহিৰত দিব পাৰে নেকি? মই একো কৰিব নোৱাৰো। সদনৰ মজিয়াত মন্ত্ৰী হৈ এজন এনেকুৱা বক্তব্য তেখেতে কি কাম সবে ভাষণ এনেকৈ দি থাকে, কি কাম কৰিব? 1 কোটি জনগণক তেখেতে মাৰিব নেকি? যিসকলৰ লগত নাই সেই অঞ্চলত তেখেতে ডক্টৰ উদ্যোগ কৰিব নেকি? আজি সেই অঞ্চলত নকৰিব নেকি? মাননীয় অধ্যক্ষ মহোদয়, মই মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছো তেখেতৰ এই বক্তব্য গৰিহণাযোগ্য, বিধানসভাত গৰিহণাৰ প্ৰস্তাৱ লোৱা হওক। তেখেতে ক্ষমা খোজক, যদি মন্ত্ৰীৰ চকীত থাকিব বিচাৰে তেখেতে এই জনগোষ্ঠীক ক্ষমা খোজক যে মই ভুল বক্তব্য দিছো। মোদী ডাঙৰীয়াৰ বক্তব্যৰ বিৰুদ্ধে Sir, he has violated his oath. তেওঁ সংবিধানৰ নামত শপত লৈছিল আৰু সংবিধানৰ শপত দায়িত্বত বহা ব্যক্তিজনে সংবিধানক অৱমাননা কৰিছে। তেখেতে অসমীয়া জাতিৰ কৈছে, সাংবাদিক জনাব কৈছিল